কৃষ্ণ ধৰিলে বন্ধন এৰিলে মুক্তি আমাৰ এটা মৃত্যুৰ আগে আগে মানে মৃত্যু মানে প্ৰাণবায়ু যোৱাৰ আগে আগে আমাক কলে উলিয়ায় বাৰু বাহিৰলৈ উলিয়ায় আচ্ছা কেলে উলিয়ায় বাৰু বহুতে কয় ঘৰ চোৱা যাব কেনেকে চোৱা যাব উলিয়ায় কেলে উলিয়ায় কেলে বাৰু ঘৰত গাঁঠি আছে আশাৰ গাঁঠি মৰমৰ গাঁঠি ঘৰৰ চেনেহৰ গাঁঠি ঘৰৰ বস্তুবোৰৰ গাঁঠি য'ত গাঁঠি আছে তাত বন্ধন আছে বাহিৰত কি আছে আকাশ আছে গাঁঠি নাই বন্ধন নাই সেইকাৰণে আকাশখন নীলা ভগৱান কৃষ্ণ নীলা আকাশখনত গাঁঠি নাই ভগৱানত গাঁঠি নাই সেইকাৰণে মুৰলীটো ইমান ধুনীয়া বাজে তাৰ গাঁঠি নাই য'ত গাঁঠি আছে মাত কথাবোৰ শুৱলা নহয় কপটতা আছে কৃত্ৰিমতা আছে য'ত গাঁঠি নাই তাতে সৌন্দৰ্য আছে আৰু যি বস্তুত গাঁঠি নাই ভগৱানে গ্ৰহণ কৰে সেইকাৰণে ভগৱানে মুৰলী হাতত লৈছে বাঁহটো বাঁহৰ পাইপটো কিন্তু তাৰ গাঁঠি নাই দ্বিতীয়তে ময়ূৰৰ পাখিটো ভগৱানে লৈছে কেলে ময়ূৰে দৈহিক সম্পৰ্ক নকৰে বমি কৰি দিয়ে ব্ৰহ্ম বীৰ্য শক্তি আৰু ইটো ময়ূৰীয়ে গ্ৰহণ কৰে দেহৰ সম্পৰ্ক নকৰে সেইকাৰণে ময়ূৰ পবিত্ৰ সেইকাৰণে ময়ূৰ পাখি ভগৱানে ধাৰণ কৰে নাৰদ মুনিয়ে ঢেঁকীত উঠে এটা আমাৰ ডেকাসকলক যদি কয় ঢেঁকীত উঠে কেনেকে উঠে ঢেঁকীত উঠি স্বৰ্গত যায় বৈকুণ্ঠত যায় কেনেকে যায় ঢেঁকীৰ অৰ্থ হ'ল আধ্যাত্ম সাধনা কি আধ্যাত্ম সাধনা বাকলিটো এৰি গুচাই হাঁহটো উলিয়াই লয় ঢেঁকীটোৱে অৰ্থাৎ আধ্যাত্ম সাধনাই দেহটো বাকলি গুচাই আত্মতত্ত্বক উলিয়াই লয় আত্মাক পালে পৰমাত্মাক পাই জন্ম মৃত্যু ৰহিত হয় আৰু জীৱ মুক্ত হয় এইটো বস্তুৱে আমাক শিকাইছে গতিকে আমাক শিকাইছে যে তুলসীৰ গুৰিলে কিয় লৈ আনে মৃত্যুৰ আগতে তুলসীৰ গুৰিত কিয় শুৱাব লাগে তুলসীৰ গুণটো ভগৱানৰ চৰণৰ গুণ জানোচা তুলসীৰ গুৰিলে আনিলে ভগৱানৰ চৰণলৈ মনত পৰে এইকাৰণে আমাৰ মৃত্যুৰ আগে আগে তুলসীৰ গুৰিলে লৈ আনে এটা তুলসী কিয় পূজা কৰে সব গছটো পূজা নকৰে তুলসীক সুন্দৰ একেবাৰে টাইলছ লগাই ভেটি বনাই তুলসীৰ গুৰিত পানী ঢালে তুলসীক চাকি জ্বলায় কিয় তুলসীয়ে 24 ঘণ্টা অক্সিজেন দিয়ে 24 ঘণ্টাই যিয়ে সেৱা কৰে জগতৰূপী জনাৰ্দনৰ সেইকাৰণে তুলসী মাৰ পূজা হয় গুণৰ পূজা তুলসীৰ পূজা হয় গুণৰ কাৰণে 24 ঘণ্টা অক্সিজেন দিয়া পৃথিৱীত কোনো গছ লতিকা জীৱ নাই একমাত্ৰ তুলসী আছে সেইকাৰণে তুলসী ভগৱানৰ প্ৰিয়া শালেগ্ৰাম ভগৱানৰ তলে ওপৰে তুলসী থাকে কোনোবা আই মাতৃসকলে কৈছে যাৰ ঘৰত তুলসী নাই তাৰ ঘৰত আধ্যাত্মিক ভক্তি নাই লংকাত এজোপা তুলসী আছিলে বিভীষণৰ ঘৰত সেইকাৰণে সেই জোপা তুলসীৰ কাৰণেই লংকা ৰক্ষা পৰিলে ৰাৱণ মাত্ৰ বধ হৈ গ'ল এইকাৰণে তুলসী আমাৰ পূজা কৰে গুণৰ পূজা আছে ৰূপৰ পূজা নাই ৰূপটো দুদিনীয়া গুণ স্থায়ী এতিয়া প্ৰথম গণেশৰ পূজা কিয় হয় অৰ্থাৎ গণেশৰ গুণৰ পূজা হয় কি গুণ
যে নারদ মুনি এবার পরীক্ষা করেছিলে যে কার্তিক আর গণেশ প্রিয় শিব পার্বতীর পুত্র তোমালোক দুইটা, কিন্তু তোমালোক কোন শ্রেষ্ঠ পরীক্ষা করিবৰ কাৰণে মই আজি আহিছো, পরীক্ষা দিব লাগিব। যে তোমালোকে তীর্থ ভ্রমণ কৰি যিয়ে আগত ঘূৰি আহিব পাৰা কল্যাক ধামলৈ সেইজন শ্রেষ্ঠ। আৰু তীৰ্থ ভ্ৰমণৰ কাৰণে কাৰ্তিক গ'ল ময়ূৰত উঠি আৰু গণেশে পিতৃ মাতৃক 7 বাৰ প্ৰদক্ষিণ কৰিলে। এইকাৰণে গণেশৰ পূজা আগত হয়। যি পুত্ৰই পিতৃ মাতৃক সমস্ত তীৰ্থৰ মূল বুলি পিতৃ মাতৃক প্ৰদক্ষিণ কৰে সেই পুত্ৰ আজিও পূজিত হ'ব। সেইকাৰণে কৈছে গুণৰ পূজা হয়। এইখিনি অষ্টাদশত এইকাৰণে কৈছে আপুনি যদি মুক্ত হ'ব লগা হয় সেই জ্ঞানখিনি পাব লাগিব, ভক্তিত তাক ৰূপান্তৰ কৰিব লাগিব, তেতিয়া আপোনাৰ হাতৰ মুঠিত মুক্তি আহিব। এতিয়া শেষত গৈ ভগৱান কৃষ্ণই অষ্টাদশ অধ্যায়ৰ শেষলৈকে আহিলে ভগৱান কৃষ্ণই অৰ্জুনক সুধিলে, অৰ্জুন মই তোমাক সমস্ত গীতা ইতিমধ্যে প্ৰায় কোৱা শেষ হৈ গ'ল, তোমাৰ সমস্ত প্ৰশ্নৰ উত্তৰ পালা, এতিয়া কি কৰিবা? এতিয়া মোক এটা তুমি উত্তৰ দিব লাগিব। অৰ্থাৎ এই কথাটো আমি আপোনাসবক সুধিব লাগিছিলে, কিন্তু আপোনাসবে এতিয়া উত্তৰ দিবলৈও দিগদাৰী হ'ল, বাহিৰত আছে ৱালৰ, আৰু এতিয়া সুধিলেও মানে উত্তৰটো পাবলৈ এতিয়া মাইকৰ ব্যৱস্থা নাই, ক'লেও নুশুনিম। এতিয়া অৰ্জুনে কি কৈছে সেইটো শুনিম, আৰু আপোনাসবেও সেই অৰ্জুন ৰূপে এই 4 দিন শুনিলে ভগৱত গীতা। তেতিয়া অৰ্জুনক প্ৰশ্ন কৰিছে যে তোমাক মই গীতা ক'লো, গীতাৰ প্ৰথম অধ্যায়ৰ পৰা অষ্টাদশ অধ্যায়ৰ জ্ঞানখিনি দিলো, এতিয়া তুমি কোৱা তোমাৰ কি অনুভৱ হৈছে? তেনে ভগৱান কৃষ্ণ সখা অৰ্জুনে কৈছে নষ্ট মোহা, মোৰ এতিয়া মোহটো দূৰ হৈ গ'ল। আগত যে মোৰ ল'ৰা মই কৰিছিলো, এতিয়া দেখিলো মোৰ একো নাই, চব তুমি। এতিয়া দেখিলো মোৰ একো নাই, চব তুমি। কেলে বিশ্বৰূপ দেখিলো, চবটো ভগৱানেই। বিশ্বৰূপত তুমি মোক দেখুৱাই দিলা, চব তুমিয়েই। এতিয়া মন মোহটো দূৰ হৈ গ'ল। আগত যে মোৰ ল'ৰা ছোৱালী ভাই ভাতৃৰ কাৰণে কান্দিছিলো, এতিয়া নাকান্দো। এতিয়া এটা প্ৰশ্ন হ'ল, আপুনি বাৰু ল'ৰাটোক ভগৱানত সমজাই দিছেনে আপুনি সমজি লৈ আছে? এইটোৱে ডাঙৰ কথা, যে আপুনি যদি ভগৱানত সমজাই দিছে তেতিয়া আপুনি ল'ৰাটোৰ খবৰ, আপুনি ল'ৰাটোৰ চিন্তাত ব্যস্ত হৈ থাকিলে কেনেকুৱা হ'ব বাৰু? আপুনি এটা গৰু বিক্ৰী কৰি দিলে, গৰুটোৰ চিন্তা কৰি থাকিব জানো? এতিয়া আমি আপোনাসবৰ মাজলৈ আহিলো, আজি 4 দিন হ'ল। আচ্ছা, ঘৰৰ পৰা ফোন লগাই থাকো, মই ঘৰত থাকিম নে ইয়াত থাকিম? প্ৰশ্নটো কওকচোন। মই ঘৰৰ লগত কথা পাতি আছো, গৰুটো কি কৰিলা, গৰুজনী এৰাল দিলানে, ভাত খালানে, চাহ খালানে, এতিয়া কোনফালে নাতিটো কোনফালে গৈছে? এতিয়া মই ঘৰত আছো নে ইয়াত আছো? কওক। ইয়াত কেনেকে আছো? ঘৰৰ লগতে কথা পাতি আছো। গৰুটো কোনখন পথাৰত দিলা, চাহ খালানে নাই, এতিয়া কোনোবাই আলহী আহিছে নেকি, বাৰীৰ পাছফালে জিকা আনিলা নেকি? মই ক'ত আছো? মানসিকভাৱে ঘৰত আছো, শাৰীৰিকভাৱে ইয়াত আছো। ঠিক আছে?
আপুনি ল'ৰাটোক ভগৱানত সমজা দিছে, প্ৰভু তোমাৰে ল'ৰা, তুমি চাবা। আকৌ তাৰ লগত তুমি গোটেই দিনটো ব্যস্ত হৈ আছা। তে ল'ৰাটো ভগৱানক দিয়াৰ অৰ্থ কিবা হ'ল জানো? এইকাৰণে আমাক শিকাইছে। আজি 4 দিন আগতে মই ঘৰত আছিলো, 4 দিন পাছত মই ঘৰত নাই, আপোনাৰ খবৰ হৈ গলো। এইকেইদিন আপোনাৰ খবৰ, এদিনো ফোন কৰা নাই, এদিনো ফোন কৰিব নোৱাৰিব। কেলে মই ঘৰৰ হৈ থকা নাই। তাত ডকাইত হওক, চুৰ হওক, বেমাৰ হওক, আজাৰ হওক, কিবা হওক, মোৰ দায়িত্ব তাত নাই। তেতিয়া ময়ো সুখী হ'ম আৰু ভগৱানেও মোৰ ঘৰখন ধৰি ল'ব। যদি মই ঘৰৰ লগত লাগি থাকিব, মই দুখী হ'ম। কেলে ঘৰত ক'ব ল'ৰাটোৰ পানী লগা কাহ, ছোৱালীজনীৰ অমুক, ছোৱালীজনী অমুক হ'ল তমুক হ'ল, মই একো কৰিব নোৱাৰো, ইয়াত দুখী হৈ থাকিম। হয়নে নহয়? কথাটো বুজি পাইছেনে বাৰু? এতিয়া মই এটা অভ্যাস কৰিছো, আপোনালোককো সেই অভ্যাসটো কৰিবলৈ দিছো। ঘৰৰ পৰা যেতিয়া মই ওলাও, ঘৰৰ কাৰণে মৰি যাওঁ। একে কথা, মৰা আৰু যোৱা একে হয় নে নহয়? কথা একেই হয়নে নহয় বাৰু? ঘৰৰ কাৰণ পৰা ওলাই যাওঁ, সেইকাৰণে ঘৰৰ কাৰণে মৰি যাওঁ। ইয়াত আহি জনম হৈ গলো 5 দিনৰ কাৰণে। আৰু এইখিনি আপোনাসবে মোৰ আপোন, হাঁহি মাতি কথাই বাৰ্তাই যিমান পাৰো সেৱা কৰিম ইয়াত। আৰু 5 দিন পাছত ইয়াত মৰিম, আকৌ বেলেগত জন্ম পাম। তাৰ পাছত আপোনালোকৰ লগত সম্পৰ্ক নাৰাখো। এইটোৱে নিয়ম। আকৌ কবাৰ পৰা মৰি, আৰু এদিন ফাইনেল মৰিবলৈ মোৰ ভয় নাই। যেতিয়া কব তোমাৰ মৰিবলৈ হ'ল, প্ৰভু বলক। কেলে মইতো মৰি আছো, আৰু ঘৰতো অসুবিধা নাই। মোলে যেতিয়া ফোন নকৰাকে ঘৰ ধুনীয়াকে চলি আছে, তেওঁলোকে এইজন থাকা আৰু নাথাকা একেই কথা, অসুবিধা নাই। আপোনাৰ সবেই অখৰাটো কৰি থাকক। এদিন ফাইনেল যাব, আপত্তি কোনেও নকৰে, আপোনাৰো সুন্দৰ হ'ব। গতিকে যাওঁতে গণ্ডগোল, বহুতে বৰ কান্দে। কেলে কান্দে? গৈ ক'তো পোৱাই নাই, অকল ঘৰতে থাকে, ঘৰতে থাকে। কৰবাত যোৱাৰ কথাটো ভাবিবই নোৱাৰে। গতিকে কৰবাত যাবলৈ হলে, হয় নহয়, কান্দিব। ঘৰখন এৰি কেনেকে যাম, গাড়ীটো এৰি কেনেকে যাম, এইখনৰ নিচিনা বিছনা কৰবাত পাম নে নাপাম, এই মোৰ বাৰীখনৰ নিচিনা বাৰী পাম নে নাপাম, এইবিলাকতে চিঞৰ বাখৰ কান্দিলে জানো জমে এৰিব? জানে পৰেগা। গতিকে প্ৰেক্টিচটো কৰি থাকক, যলৈ নিয়ে ততে সুবিধা হ'ব। সেইকাৰণে আমাক কৈছে, প্ৰভু য'তেই জন্ম নিদিয়া, তোমাক যাতে নাপাহৰো সেইটো কোৱা। যি জন্ম নহওক আপত্তি নাই, কিন্তু তোমাৰ চৰণ কিন্তু পাব লাগিব। এই কথাটোকেই আমাক কৈছে। আৰু তাৰ অৰ্জুনৰ উত্তৰটো বুজিলে, নষ্ট মহা স্মৃতি লব্ধা, মই জ্ঞান ঘূৰাই পালো, মোহ দূৰ হৈ গল। মই আগতে দেহ আছিলো, দেহৰ সম্বন্ধবিলাক মোৰ আছিলে। আগত মই দেহ আছিলো, দেহৰ যিবোৰ সম্বন্ধ, এইবিলাক মোৰ কাৰণে সঁচা বুলি ভাবিছিলো। আৰু আজি বুজি পাইছো, জ্ঞান পাইছো, মই দেহ নহয়, মই আত্মা। আৰু মোৰ সম্বন্ধ তোমাৰ লগত, এই সংসাৰৰ লগত মোৰ সম্বন্ধ নাই। স্থিত হস্মিন, মই এতিয়া স্থিৰ। মোক যিকেইদিন সংসাৰত থাকিম তোমাৰ সেৱা কৰিম, আৰু যিদিনা ওলাই যাম চকু মুদি ওলাই যাম, হাঁহি হাঁহি ওলাই যাম। আৰু আজিও অতি সঁচা কথা কৈছো, এই ব্যাসপীঠত ঘৰত 4 দিন মান থাকিলে মুখখন সঁচাকে কোলা পৰে। আৰু ঘৰত ল'ৰা সোধে, ক'তো অনুষ্ঠান নাই নেকি? মৌলবী 3 দিন মান নাই যদি ক'বলৈ যাওঁ আকৌ জানে। অৰ্থাৎ এই যে এইটো সৎসংগ, এই আনন্দ দেৱৰ দুৰ্লভ। এনেকুৱা আনন্দ, এনেকুৱা দেৱী মূৰ্তি, অৰ্থাৎ এগৰাকী আই দেৱীৰ নিচিনা, স্বৰ্গৰ দেৱতাও আশা কৰে। এই আনন্দ ক'ত পাব? ক'তো নাপায়। কিন্তু প্ৰাণেৰে গ্ৰহণ কৰক। এই আনন্দ পাবৰ কাৰণে ব্ৰহ্মাই আশা কৰে, ব্ৰহ্মায়ো নাপায়। হাতে বজাৰে অনেক ফাংচনত অনেক মানুহ দেখা পায়, কিন্তু ইয়াত ভকত দেখা পায়। ইয়াত মানুহ নহয়, এই সকলোবোৰ ভকত। ভক্তি, ভক্ত আৰু ভগৱান, এই 3টা বস্তু আছে। গতিকে
এই কথাটোকে অৰ্জুনে কৈছে স্থিত হস্মিন মই এতিয়া স্থিৰ হৈছোঁ কৰিছে বচনং তব তুমি গীতাৰ মাজেৰে মোক যি কৰিব দিছা মই সেইটোৱে কৰিম বাকি কাম নকৰোঁ মই অৰ্থাৎ আত্মকল্যাণৰ কাম কৰিম দেহ কল্যাণৰ কাম নকৰোঁ এই ভস্ম ধুলে এই চিতা জোৱালে দেহটো যে চিতাত উঠা দেহটো দুদিন পাছত শ্মশানত যোৱা দেহটোৰ মই মৰম নকৰোঁ মই ইয়াৰ পৰা কাম আদায় কৰি ল'ম মটৰচাইকেলক মৰম নকৰোঁ তাৰ পৰা কাম আদায় কৰি ল'ম আৰু মৰম কৰিম মই মানুহজনক অৰ্থাৎ আত্মাক মৰম কৰিম আত্মা সত্য এই দেহটো মিথ্যা আৰু দেহটো এদিন মৰি যাব আত্মা নমৰে এইটোৱে মই অৰ্জুনে কৈছে মই সিদ্ধান্ত কৰিছোঁ মই এতিয়া বুজি পাইছোঁ আৰু আপোনালোকে নিশ্চয় এইটো বুজি পাইছে অৰ্জুনে এই কথাটো কৈছে তাৰ পাছতে ধৃতৰাষ্ট্ৰই সুধি আছে সঞ্জয় মোৰ ল'ৰাৰ জয় হ'বনে সব মৰি আদায় হ'ল দুৰ্যোধন উৰু ভাঙি পৰি আছে দুৰ্যোধন উৰু ভাঙি যুদ্ধক্ষেত্ৰত পৰি আছে তাৰ পাছতো সুধিছে মোৰ ল'ৰাৰ জয় হ'বনে অৰ্থাৎ এনেকুৱা মানুহ বাপেক মাক আছে যে ল'ৰাটো অধগতি গ'ল ড্ৰাগছ খাইছে সকলোৰে পৰা অকল অভিশাপ লৈছে তাৰ পাছতো নামঘৰত চাকি দিছে প্ৰভু মোৰ ল'ৰাটো ভাল কৰি দিয়া কেনেকৈ ভাল কৰি দিব তাৰ পাছতো কৈছে মোৰ ল'ৰাটো ভাল হ'বনে কেনেকৈ হ'ব যি ঈশ্বৰ বিমুখ হ'ল চকুৰ আগত ইমান মহান মহান পাপ কৰিলে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিলে অভিমন্যুক অন্যায়ভাৱে বধ কৰিলে তাৰ পাছতো ধৃতৰাষ্ট্ৰই মোৰ ল'ৰা তেতিয়া ভগৱান তেতিয়া সঞ্জয়ে কৈছে শেষত যে মহাৰাজ আপোনাৰ কথা এটা সুধোচোন বাৰু যে আপুনি ধৰ্মৰ জয় হোৱাটো বিচাৰে নে অধৰ্মৰ জয় মানে নে সঞ্জয় ধৰ্মৰ জয় হ'ব লাগে আপুনি বাৰু জগতৰ ঈশ্বৰ এই যে কৃষ্ণ যে জগতৰ ঈশ্বৰ আপুনি জানে না জানো সঞ্জয় জগতৰ ঈশ্বৰ কৃষ্ণ জানিও এনেকুৱা গতি অৰ্থটো শেষত অৰ্থটো বুজি ল'ব আপুনি ময়ো জানো ধৰ্ম যে ঈশ্বৰৰ আইন আমি জানো আৰু ধৰ্মৰ জয় হোৱাটো আমি প্ৰত্যেকেই কামনা কৰোঁ আৰু জগতৰ ঈশ্বৰ যে কৃষ্ণ আপুনি ময়ো জানো জনাৰ পাছত পদে পদে ধৰ্ম আমি অৱহেলা কৰিছোঁ আৰু পদে পদে আমি ঈশ্বৰৰ চৰণৰ আশ্ৰয়ত নাই হয়নে নহয় আমিও তাৰমানে ধৃতৰাষ্ট্ৰ নেকি কওক এতিয়া আমিও ধৃতৰাষ্ট্ৰ নেকি বাৰু এইটোৱে প্ৰশ্ন আপোনাক হ'বলৈ এৰিলোঁ এই চিন্তাটো আপোনালোকে নিজে কৰিব ইয়াৰ ব্যাখ্যা নাই নিজে ব্যাখ্যা কৰিব লাগিব তেতিয়া সঞ্জয়ে কৈছে শেষৰ 700 শ্লোকৰ শেষৰ শ্লোক শ্ৰীমদ ভগৱত গীতাৰ যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়ী ধৃতি ধ্ৰুৱা নীতিৰ মতিৰ্মম হে ধৃতৰাষ্ট্ৰ য'ত অৰ্জুনৰ নিচিনা যোদ্ধা আছে য'ত ধৰ্ম আছে তাতেই শ্ৰীকৃষ্ণ আছে য'ত ধৰ্ম আছে ক'ত য'ত শ্ৰীকৃষ্ণ আছে যত্ৰ যোগেশ্বৰ কৃষ্ণ তত্ৰ পাৰ্থ ধনুৰ্ধৰ য'ত যোগেশ্বৰ কৃষ্ণ আছে যাৰ লগত অৰ্জুনৰ নিচিনা যোদ্ধা আছে তাতেই শ্ৰী তাতেই বিজয় তাতে ধৃতি ধ্ৰুৱা নীতিৰ সব মতিৰ্মম সকলোবোৰ তাতেই আছে আৰু তুমি প্ৰশ্ন নকৰিবা আমাক বুজাইছে য'ত ঈশ্বৰ আছে য'ত অৰ্জুনৰ নিচিনা কৰ্মযোগী মানুহ আছে
তাতে চব আছে, তাত ভাগ্য বেলেগকে নালাগে, তাত বেলেগ ধৰ্মৰ কোনো প্ৰয়োজন নাই। গতিকে আমাক শেষত গৈ ভগৱান কৃষ্ণই সঞ্জয়ৰ মাজেৰে ভগৱত গীতাত এইটো বুজাইছে যে আপোনাক মোক সকলোকে শেষত কৈছে যত্ৰ যোগেশ্বৰ কৃষ্ণ, য'ত যোগেশ্বৰ ঈশ্বৰ হৰি আছে, যত্ৰ পাৰ্থ ধনুৰ্ধৰ, অৰ্জুনৰ নিচিনা য'ত ব্যক্তি আছে তাতেই ধৰ্ম, তাতেই যশ, তাতেই শ্ৰী, তাতেই সকলো আছে। গতিকে আজি চাৰিদিনীয়া শ্ৰীমদ ভগৱত গীতাত আজি আমি শ্ৰীমদ ভগৱত গীতাৰ অষ্টাদশ অধ্যায়ৰ সম্পূৰ্ণ ব্যাখ্যা আমি তত্ত্বৰূপে ব্যাখ্যাখিনি আহৰণ আমি শ্ৰৱণ মনন আৰু কীৰ্তন কৰিলোঁ। আৰু শেষৰ শ্লোকটো আমাক বুজাইছে যে ঈশ্বৰক য'ত আছে, অৰ্থাৎ আপোনাসবে ঈশ্বৰক নেৰিব, ঈশ্বৰক ৰাখিব, ঈশ্বৰৰ চৰণত থাকিব, তাতেই সকলো থাকিব, যশ শ্ৰী ঐশ্বৰ্য বৈভৱ বিভূতি। যদি ঈশ্বৰ নাথাকে একো নাথাকিব। চব আছে, গাড়ী আছে, ঘোঁৰা আছে, টকা আছে, পইচা আছে, কিন্তু যদি ঈশ্বৰ নাই, যদি ধৰ্ম তাত নাই, তাত একো নাই। এইবোৰ কামত নাহে, এইবোৰ গলগ্ৰহ হ'ব, এইবোৰ এদিন আপুনি নিজে ক'ব এইবোৰ অদৰকাৰী বস্তু গোটালো, এইবোৰৰ দ্বাৰা একো কামত নাহে। গতিকে এইখিনিকে কৈ আজিৰ শ্ৰীমদ ভগৱত গীতাৰ চতুৰ্দিৱসীয় এই তত্ত্ব ব্যাখ্যা ইমানতে আমি সমাপ্ত ঘোষণা কৰিছোঁ। গীতাৰ 700 শ্লোক আৰম্ভ প্ৰশ্নসূচক শ্লোক আছিলে ধৃতৰাষ্ট্ৰৰ, আৰু ভগৱত গীতাৰ শ্লোকৰ সংখ্যা হ'ল 700, আৰু তাৰে 40টা শ্লোক সঞ্জয়ে কৈছে, 85টা শ্লোক ভগৱান কৃষ্ণ সখা অৰ্জুনে কৈছে, আৰু 575টা শ্লোক স্বয়ং ভগৱানে কৈ এই শ্ৰীমদ ভগৱত গীতা 700 শ্লোক পৰিপূৰ্ণ কৰিছে। আৰু গতিকে আপোনাৰ সকলোৰে জীৱন সুন্দৰ হওক, সুখময় হওক, মংগলময় হওক। আৰু এই কুৰুক্ষেত্ৰৰূপী মহাযুদ্ধ, কু মানে হ'ল অন্ধকাৰ, ৰু মানে পোহৰ। অন্ধকাৰ হ'ল পাপ, পোহৰ হ'ল পুণ্য। এই পাপ পুণ্যৰ যুদ্ধক্ষেত্ৰই আমাৰ হৃদয়খন। গতিকে হৃদয়ৰ মাজতে আমাৰ পাপো আছে, পুণ্য, সদায় যুদ্ধ। অৰ্থাৎ এটা হ'ল ভোগ, এটা হ'ল যোগ। ভোগ হ'ল কৌৰৱ, অৰ্থাৎ কৌৰৱে সদায় ভোগ বিচাৰে, সেইকাৰণে কৌৰৱক প্ৰবৃত্তি মাৰ্গ বুলি কৈছেগে। আৰু ত্যাগ, যি ঈশ্বৰক বিচাৰে, ঈশ্বৰৰ চৰণত থাকে, এয়াই হ'ল পঞ্চ পাণ্ডৱ, আৰু এই ত্যাগৰ প্ৰতীক। ভোগ আৰু ত্যাগৰ যুগে যুগে যুদ্ধ চলি আছে। সেইকাৰণে এই ভোগ আৰু ত্যাগৰ যুদ্ধখনত ভগৱান কৃষ্ণ যাৰ পক্ষত আছে সেই পক্ষই জয় হ'ব। আৰু ভগৱান কৃষ্ণই অৰ্জুনক কৈছিলে যে অৰ্জুন, তোমাৰ লগত মই নাই, মই আছো ধৰ্মৰ লগত। তুমি যেতিয়ালৈকে ধৰ্মৰ লগত থাকিবা তেতিয়ালৈকে মই তোমাৰ লগত থাকিম। যিদিনা তুমি ধৰ্ম ত্যাগ কৰিবা, ধৰ্মক পিঠি দিবা, সেইদিনা তুমি মোৰ যিমান আপোন নোহোৱা, সেইদিনা তুমি মোৰ যিমান প্ৰাণৰ মিত্ৰ নোহোৱা, সেইদিনা কিন্তু তুমি মোক নেপাবা। সেইকাৰণে শেষত আজি আমাক এইটোৱে ভগৱত গীতাই উপদেশ দিছে, কোনো স্বত্বৰ বিনিময়ত, কোনো দৈহিক সুখৰ বিনিময়ত, কোনো দৈহিক আসক্তিৰ বিনিময়ত ধৰ্ম আৰু কৃষ্ণ এই দুইটা কেতিয়াও নেৰিব। এই দুইটা কেতিয়াও নেৰিব। ধৰ্ম ৰক্ষতি ৰক্ষতঃ, ধৰ্মই আমাৰ সমস্ত বিপদৰ পৰা ৰক্ষা কৰে। আৰু কৃষ্ণ হ'ল জনম জনম পাপৰ পৰা মুক্ত কৰা আমাৰ পৰমেশ্বৰ ভগৱান। গতিকে এইখিনিকে কৈ আপোনাৰ খবৰ জীৱন সুন্দৰ হওক, সুখময় হওক, মংগলময় হওক। আৰু জাতীয় যুৱ যিটো সংগঠন আজি এই সুযোগ ভাগ দি আমাকো ধন্য কৰালে। আৰু মোৰ আজন্মৰ চিন্তা, যুৱকসকলক গীতা কেনেকৈ মই বাহিৰলৈ নিব পাৰোঁ, যুৱকসকলৰ মনত কেনেকৈ
সোমাই দিব পাৰোঁ যে গীতা জীৱনৰ শাস্ত্ৰ। গতিকে আজি যুৱকসকলে মোক এইখন সুবিধা দিলে, অৰ্থাৎ ভগৱানে সুবিধা দিলে, ভগৱানক কোটি কোটি ধন্যবাদ জনাইছোঁ। লগতে কাৰণ ৰূপে ভগৱান যদিও আছে, কাৰ্যৰূপে যুৱকসকল তেওঁলোকে মোক সুযোগ দিয়াৰ কাৰণে মই অত্যন্ত সেই যুৱকসকলৰ প্ৰতি অত্যন্ত সুখী হৈছোঁ আৰু মোৰ অন্তৰৰ পবিত্ৰ ভাৱনাৰ পৰা আশীৰ্বাদ কৰিছোঁ। এই তেওঁলোকৰ জীৱন সুন্দৰ হওক, সুখময় হওক, যি যাত্ৰা যিমান কণ্টকময় হ'লেও তেওঁলোকৰ কাৰণে মসৃণ হওক। আৰু লগতে এই গাঁৱৰ এই পবিত্ৰ নামঘৰৰ যি উদ্যোক্তাসকল আৰু এই গাঁৱৰ পবিত্ৰ সেৱকসকল সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যি নামঘৰ, এই নামঘৰটো যে আপোনাসবে কৈছে এই নামঘৰত শত অনুষ্ঠান হয়, বহুত অনুষ্ঠান হয় নামঘৰত, অৰ্থাৎ ইয়াৰ কাৰণ এটাই আছে, এই নামঘৰীয়াজনে প্ৰাণৰ পবিত্ৰ ভাৱনাৰে 2 বাৰ প্ৰসংগ কৰে। এইটোৱে নামঘৰৰ শক্তি। য'ত সিংহাসন আছে তাত 2 বাৰ প্ৰসংগ হ'ব লাগে। আৰু অসমৰ প্ৰান্তে প্ৰান্তে ঘূৰিছোঁ, কোনো নামঘৰত প্ৰসংগ নকৰে। নামঘৰীয়াজনে এটাই উত্তৰ দিয়ে, মোক ৰাইজে চাকিটো জ্বলাব দিছে, মই চাকিটোহে জ্বলাইছোঁ। কিন্তু নামঘৰীয়াজনে হ'ল ডাঙৰীয়াৰ সখী, নামঘৰীয়াজনে হ'ল ডাঙৰীয়াক চৈতন্য কৰি ৰখা। গতিকে নামঘৰীয়াজনৰ ওপৰতেই নামঘৰৰ শক্তি নিৰূপণ কৰে। গতিকে নামঘৰীয়াজনৰ প্ৰতিও মই শ্ৰদ্ধা জনাইছোঁ আৰু পবিত্ৰ ভাৱনা ৰাখিছোঁ। এইখন গাঁও যাতে আধ্যাত্মিকতাৰ প্ৰতিটো খোজতে নামঘৰীয়া প্ৰভুৱে ডাঙৰীয়াৰ মাজেৰে কৃপা কৰি থাকে, আশীৰ্বাদ দি থাকে।